হেল্ল' এভৰিৱান কমাৰ্চ প্লাছ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আগৰ ভিডিঅ'ত আমি বুক কিপিং মানে কি হয় আৰু তাৰ কি অবজেক্টিভছ আছে সেইখিনি কথা আমি আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেই ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আজি আমি বুক কিপিঙৰ লগত জড়িত কিনো ষ্টেপছ ইনভল্ভ হৈ আছে সেইখিনি আজি ডিছকাছ কৰিম। গতিকে দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আহা। প্ৰথম আমাৰ ষ্টেপ দিয়া আছে আইডেণ্টিফাইং দ্য ট্ৰানজেকশ্যনছ টু বি ৰেকৰ্ডেড। প্ৰথম আমি কি কৰিব লাগিব? প্ৰথম আমি সেই লেনদেন আমি চিনাক্ত কৰিব লাগিব। কোনটো লেনদেন আমি বুকছ অফ একাউণ্টছত আমি একাউণ্টছ বহীত আমি ৰেকৰ্ড কৰিম। বুজিলা? আমি এতিয়া বিজনেছৰ সকলোবোৰ ট্ৰানজেকশ্যনে আমি ৰেকৰ্ড কৰোঁ নেকি? আমি সেই সকলোবিলাক ট্ৰানজেকশ্যনছ ধৰা তুমি এটা বিজনেছ এটা চলাই আছা, সেই বিজনেছত ঘটা সেই সকলোবোৰ লেনদেনে তুমি কি ৰেকৰ্ড কৰিবা নেকি? নিশ্চয় নকৰা। তুমি কোনবিলাক ট্ৰানজেকশ্যন তুমি ৰেকৰ্ড কৰিবা? যিবিলাক ট্ৰানজেকশ্যন তোমাৰ মানিটাৰী ট্ৰানজেকশ্যনছ হয়। মানিটাৰী ট্ৰানজেকশ্যন মানে যিবিলাক তোমাৰ টকা আৰু পইচাৰ লগত জড়িত লেনদেন, সেইবিলাক লেনদেনহে তুমি ৰেকৰ্ড কৰিবা। আৰু যিবিলাক লেনদেন তোমাৰ অনাআৰ্থিক হয় সেইবিলাক তুমি বুকছ অফ একাউণ্টছত ৰেকৰ্ড নকৰা। মনত থাকিব। গতিকে আমি প্ৰথম কি কৰিম? সেই ট্ৰানজেকশ্যনছ আমি আইডেণ্টিফাই কৰিম যে সেই ট্ৰানজেকশ্যনছটো আমাৰ ফাইনেন্সিয়েল নেচাৰৰ হয় নে নহয়। আমাৰ দিয়া আছে ৰেকৰ্ডিং দ্য ট্ৰানজেকশ্যনছ আইডেণ্টিফাইড। After identification of transactions, they are required to be recorded in the books of primary entry called journal or other special purpose books such as purchase book, sales book, etc. মানে ইয়াত কি কৈছে? প্ৰথম আমি কি কৰিলো? ট্ৰানজেকশ্যনছটো আমি আইডেণ্টিফাই কৰিলো যে ই ফাইনেন্সিয়েল নেচাৰৰ হয়। তাৰপিছত যেহেতু আমি বিজনেছৰ আমি কোনবিলাক ট্ৰানজেকশ্যন ৰেকৰ্ড কৰোঁ? যিবিলাক ট্ৰানজেকশ্যনছ আমাৰ ফাইনেন্সিয়েল নেচাৰৰ হয়। যদি প্ৰথম আমি সেই লেনদেনটো আমি চিনি পাব লাগিব নে নাই, এইটো ফাইনেন্সিয়েল নেচাৰৰ হয় নে নহয়। আফটাৰ আইডেণ্টিফিকেশ্যন আমি কি কৰিব লাগিব? সেই ট্ৰানজেকশ্যনছটো আমি ৰেকৰ্ড কৰিব লাগিব। আমি সেই ট্ৰানজেকশ্যনছটো ক'ত ৰেকৰ্ড কৰিম? জাৰ্নেলত ৰেকৰ্ড কৰিম। বুজি পালা? আৰু সেই আমি জাৰ্নেলত যে আমি সেই ৰেকৰ্ড কৰিম, বা জাৰ্নেলক আমাৰ কি বুলি কয় অসমীয়াত? জাবেদা বুলি কয়। সেই জাৰ্নেলত আমি ৰেকৰ্ড কৰোঁতে সেই ট্ৰানজেকশ্যনছটো সেই লেনদেনটো কেতিয়া ঘটিছিল সেই দিনটো বা সেই তাৰিখটো তাত লিপিবদ্ধ কৰা হয়। মনত ৰাখিবা এইটো কথা। সেই তাৰিখ অনুযায়ী মানে সেই ট্ৰানজেকশ্যনছবিলাক ৰেকৰ্ড কৰা হয়। বুজি পালা? ছেকেণ্ড ষ্টেপটো। থাৰ্ড ষ্টেপ আমাৰ দিয়া আছে প্ৰিপাৰেশ্যন অফ লেজাৰ একাউণ্ট। প্ৰথম আমি কি কৰিলোঁ? আইডেণ্টিফাই কৰিলোঁ ট্ৰানজেকশ্যনছটো যে ই ফাইনেন্সিয়েল নেচাৰৰ হয়। ছেকেণ্ড আমি কি কৰিলোঁ? তাক ৰেকৰ্ড কৰিলোঁ। যেতিয়া আমি জাৰ্নেলত ৰেকৰ্ড কৰিলোঁ, তাৰপিছত আমি কি কৰিম? সেই ট্ৰানজেকশ্যনছটো আমি লেজাৰ একাউণ্টলৈ আমি লৈ যাম। মানে লেজাৰ একাউণ্টত সেই ট্ৰানজেকশ্যনছটো পষ্টেড কৰিম। পালা বুজি? ফাৰ্ষ্ট আমি কি কৰিব লাগিব? আইডেণ্টিফাই কৰিব লাগিব। ছেকেণ্ড আমি ৰেকৰ্ডিং কৰিব লাগিব। তাৰপিছত সেই ৰেকৰ্ডিং কৰা ট্ৰানজেকশ্যনছ আমি লেজাৰ একাউণ্টলৈ আমি লৈ যাব লাগিব। লেজাৰ একাউণ্টক কি বুলি কোৱা হয়? অসমীয়াত খতিয়ান বুলি কোৱা হয়। এতিয়া চাবা, বিভিন্ন ধৰণৰ তোমাৰ যিবিলাক লেনদেন আছে সেইবোৰ এতিয়া ইয়াত কি কৰে? একাউণ্টছ হেড, যেনে তোমাৰ এছেটছ, লাইবিলিটি, কেপিটেল, ৰেভিনিউ এণ্ড এক্সপেন্সেছ, এইবিলাক অনুযায়ী মানে ভাগ কৰা হয় ইয়াত, সিহঁতৰ নেচাৰ অনুযায়ী। বুজি পালা? গতিকে এইবিলাকক কি বুলি কোৱা হয়? খতিয়ান বুলি কোৱা হয় বা লেজাৰ বুলি কোৱা হয়। ইয়াত এটা এক্সাম্পল দিয়া আছে। ফৰ এক্সাম্পল all transactions related to a particular customer, say Mukesh, are posted to the account of Mukesh. ধৰা তোমাৰ মুকেশ নামৰ কাষ্টমাৰ এজনৰ লগত কাষ্টমাৰৰ সকলো লেনদেন তুমি ক'ত ৰেকৰ্ড কৰিবা? মুকেশৰ একাউণ্টত ৰেকৰ্ড কৰিবা। মানে মুকেশ একাউণ্টত তুমি কি কৰিবা? ৰেকৰ্ড কৰিবা। মানে তাৰ কাৰণে এটা কি থাকিব? তোমাৰ স্পেচিয়েল একাউণ্ট এটা থাকিব। বুজি পালা? মানে আমি ইয়াত মেইনলি কি কৰিব লাগে? প্ৰিপাৰেশ্যন অফ লেজাৰ একাউণ্টত আমি জাৰ্নেলৰ পৰা আমি ক'লৈ লৈ যাব লাগে? লেজাৰলৈকে লৈ যাব লাগে। পালা এইখিনিলৈকে? আমাৰ নেক্সট
ষ্টেপটো হৈছে বেলেন্সিং অফ লেজাৰ একাউণ্ট আমি লেজাৰ একাউণ্ট প্ৰিপেয়াৰ কৰাৰ পিছত আমি কি কৰিব লাগিব সেই লেজাৰ একাউণ্ট আমি বেলেন্স কৰিব লাগিব এতিয়া বেলেন্স মানেনো কি আমি বেলেন্স কৰা বুলি যে ক'লো ইয়াত বেলেন্স মানে দিয়া আছে বেলেন্স ইজ দ্য ডিফাৰেন্স বিটুইন দ্য টোটেল অফ টু সাইডছ অফ এ লেজাৰ একাউণ্ট কি বুলি কৈছে বেলেন্স হৈছে আমি যেতিয়া লেজাৰ একাউণ্ট প্ৰিপেয়াৰ কৰিম সেই লেজাৰ একাউণ্টত আমাৰ কেইটা সাইড থাকে দুটা সাইড থাকে সেই দুটা সাইডৰ এটা সাইড হৈছে ডেবিট আৰু এটা সাইড হৈছে ক্ৰেডিট এই দুয়োটা সাইড আমি কি কৰিব লাগিব টোটেল কৰিব লাগিব টোটেল কৰি আমি যেটো আমি ডিফাৰেন্স পাম সেইটোৱে হৈছে আমাৰ বেলেন্স এতিয়া আমাৰ লাষ্ট ষ্টেপটো হৈছে প্ৰিপাৰেশ্যন অফ ট্ৰায়েল বেলেন্স আফটাৰ বেলেন্সিং দ্য লেজাৰ একাউণ্ট যেতিয়া আমি লেজাৰ একাউণ্ট আমি বেলেন্স কৰিলোঁ তাৰ পিছৰ নেক্সট ষ্টেপটোৱে হৈছে প্ৰিপাৰেশ্যন অফ ট্ৰায়েল বেলেন্স আমি ট্ৰায়েল বেলেন্স তৈয়াৰ কৰাটো এতিয়া হৈছে ট্ৰায়েল বেলেন্সত আমাৰ ইয়াৰ সকলো ধৰণৰ কি থাকে একাউণ্টছৰ আমাৰ বেলেন্সবোৰ আমাৰ থাকে আৰু এইখন তালিকাত আমি এইখন তালিকাৰ জৰিয়তে আমি এইটো চাব পাৰোঁ যে লেনদেনৰ আমি যিবিলাক ট্ৰানজেকশ্যনছ কৰিছোঁ সেইবিলাক ট্ৰানজেকশ্যনৰ আমাৰ গণনাত আমাৰ ভুল হৈছে নে নাই আমি সেইটো চাব পাৰোঁ গতিকে সকলো খতিয়ানৰ যিবিলাক বেলেন্স আছে সেই বেলেন্সবোৰ আমি কি কৰিব লাগে এখন টেবল বা এখন লিষ্ট আমি তৈয়াৰ কৰিব লাগে য'ত ডেবিট আৰু ক্ৰেডিট সাইড আমাৰ সমান হৈছে নে নাই সেইটো আমি চাব লাগে যদি ই সমান হৈছে তো লাইফ আমাৰ কি জিংগালালা বুজি পালা এতিয়া আমাৰ প্ৰথম ষ্টেপটো কি দিয়া আছে আইডেন্টিফাইং দ্য ট্ৰানজেকশ্যনছ টু বি ৰেকৰ্ডেড আমি প্ৰথমে আমি কি কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব কোনটো ট্ৰানজেকশ্যনছ আমি ৰেকৰ্ড কৰিম যদি ই ফাইনেন্সিয়েল নেচাৰৰ হয় তেতিয়াহ'লে আমি ৰেকৰ্ড কৰিম আৰু ই যদি ফাইনেন্সিয়েল নেচাৰৰ নহয় তেতিয়াহ'লে আমি সেই ট্ৰানজেকশ্যনছটো আমি এভইড কৰি চলিম সেকেন্ড আমাৰ ৰেকৰ্ডিং দ্য ট্ৰানজেকশ্যনছ আইডেন্টিফাইড আমি যিটো ট্ৰানজেকশ্যনছ আমি আইডেন্টিফাই কৰিছো যে এইটো ফাইনেন্সিয়েল নেচাৰৰ হয় সেই ট্ৰানজেকশ্যনছটো আমি জাৰ্নেলত আমি ৰেকৰ্ড কৰিম আমি জাৰ্নেলত ৰেকৰ্ড কৰাৰ পিছত আমাৰ নেক্সট ষ্টেপটো হৈছে প্ৰিপাৰেশ্যন অফ লেজাৰ একাউণ্ট আমি তাৰ পিছত কি কৰিম লেজাৰ একাউণ্ট প্ৰিপেয়াৰ কৰিম লেজাৰ একাউণ্ট প্ৰিপেয়াৰ কৰাৰ পিছত আমি সেই লেজাৰ একাউণ্ট আমি বেলেন্সিং কৰিম বেলেন্স কৰি আমি মিলাম তাৰপিছত আমি তাৰ ডিফাৰেন্সটো উলিয়াম আৰু তাৰ লাষ্ট ষ্টেপটো হৈছে আমাৰ প্ৰিপাৰেশ্যন অফ ট্ৰায়েল বেলেন্স প্ৰিপাৰেশ্যন অফ ট্ৰায়েল বেলেন্স কি কাৰণে প্ৰিপেয়াৰ কৰা হয় এৰিথমেটিক একিউৰেচিটো আমাৰ বুকছ অফ একাউণ্টছত আছে নে নাই সেইটো চোৱাৰ কাৰণে আজিলৈ ইয়াতে সামৰিছোঁ দেই আৰু তোমালোকে ভাবি আছা চাগে লেজাৰ কি হয় জাৰ্নেল কি হয় ট্ৰায়েল বেলেন্সটো কি ইয়াত আমি বুক কিপিং পঢ়ি আছোঁ এইবিলাক কি পালোঁ আৰু ঘপতকে তো তোমালোকে এইবিলাক চিন্তা কৰাৰ কোনো কথা নাই মই তোমালোকক ধুনীয়াকৈ বুজাই দিম লেজাৰ মানেনো কি জাৰ্নেল কি হয় তোমালোকৰ ট্ৰায়েল বেলেন্স কি এই সকলোবোৰ কথা ডেবিট কি ক্ৰেডিট কি গতিকে একাউণ্টছৰ মই চব কভাৰ কৰিম তোমালোকে কেৱল মই যেনেকৈ দি আছোঁ তেনেকৈ তোমালোকে পঢ়িবা আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম